লাইফ আৱাৰত এবাৰ অশান্ত মণিপুৰৰ খবৰ অমিত শাহে জৰুৰীভাৱে মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ সৈতে বৈঠকত মিলিত হয় কেবিনেটৰ সৈতেও এখন জৰুৰী বৈঠকৰ আয়োজন কৰাৰ লগতে ৰাজ্যপাল অনুসুইয়া উইকিৰ সৈতেও আলোচনা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে জ্যেষ্ঠ বিজেপি নেতাসকলৰ লগতে ৰাজ্যখনৰ আৰক্ষী আৰু প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় পৰিস্থিতিৰ পৰ্যবেক্ষণৰ বাবে আজিও আন কেইবাখনো বৈঠকত মিলিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী সোমবাৰে সন্ধিয়া মণিপুৰত উপস্থিত হোৱা অমিত শাহে 4 দিন ধৰি ইম্ফলত থাকি মণিপুৰৰ পৰিস্থিতিৰ বুজ ল'ব ইপিনে মণিপুৰত 31 মেলৈ ইণ্টাৰনেট সেৱা কৰ্তন থাকিব উৰা বাতৰি নিবিয়পাবলৈ আৰু উৰা বাতৰিত বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে চৰকাৰে উৰা বাতৰি বিয়পোৱা কাৰ্যক ৰাষ্ট্ৰদ্ৰোহ বুলি গণ্য কৰা হ'ব বুলি ঘোষণা কৰিছে চৰকাৰে মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ বাবে মেইটেই কুকি সম্প্ৰদায়ৰ সিভিল সোসাইটিৰ প্ৰতিনিধিৰ সৈতেও বৈঠকত মিলিত হ'ব অমিত শাহ ইয়াৰ পিছতে হিংসা চৰ্চাৰ চুৰাচান্দপুৰ জিলালৈ গৈ ক্ষতিগ্ৰস্ত লোকৰ অৱস্থাৰ বুজ লোৱাৰ লগতে আশ্ৰয় শিবিৰত থকা লোকসকলৰো খবৰ ল'ব অমিত শাহে লগতে ইমা মাৰ্কেটলৈ গৈ মহিলাসকলৰ লগতো আলোচনা কৰিব অমিত শাহে এয়া অশান্ত মণিপুৰৰ খবৰ আমি জনাইছো শেহতীয়া আপডেট হ'ল এইখিনি অমিত শাহে জৰুৰীভাৱে মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ সৈতে বৈঠকত মিলিত হয় কেবিনেটৰ সৈতেও এখন জৰুৰী বৈঠকৰ আয়োজন কৰাৰ লগতে ৰাজ্যপাল অনুসুইয়া উইকিৰ সৈতেও আলোচনা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে জ্যেষ্ঠ বিজেপি নেতাসকলৰ লগতে ৰাজ্যখনৰ আৰক্ষী আৰু প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতেও ইতিমধ্যে বৈঠকত মিলিত হয় পৰিস্থিতিৰ পৰ্যবেক্ষণৰ বাবে আজিও আন কেইবাখনো বৈঠকত মিলিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী সোমবাৰে সন্ধিয়া মণিপুৰত উপস্থিত হোৱাৰ পাছতেই ধাৰাবাহিক বৈঠকৰ আয়োজন কৰিলে অমিত শাহে আৰু অমিত শাহ এতিয়া 4 দিন থাকিব ইম্ফলত আৰু মণিপুৰৰ পৰিস্থিতিৰ বুজ ল'ব ইপিনে মণিপুৰত 31 মেলৈ ইণ্টাৰনেট সেৱা সম্পূৰ্ণৰূপে কৰ্তন থাকিব হয়তো এই সময়সীমা আৰু বৃদ্ধি পাব পাৰে এই সময়ছোৱাত উৰা বাতৰি নিবিয়পাবলৈ আৰু উৰা বাতৰিত বিশ্বাস নকৰিবলৈ চৰকাৰে আহ্বান জনাইছে উৰা বাতৰি বিয়পোৱা কাৰ্যক ৰাষ্ট্ৰদ্ৰোহ বুলি গণ্য কৰা হ'ব বুলি ঘোষণা কৰিছে মণিপুৰ চৰকাৰে মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ বাবে মেইটেই কুকি সম্প্ৰদায়ৰ সিভিল সোসাইটিৰ প্ৰতিনিধিৰ সৈতেও বৈঠকত মিলিত হ'ব অমিত শাহ ইয়াৰ পিছতে হিংসা চৰ্চাৰ চুৰাচান্দপুৰ জিলালৈ গৈ ক্ষতিগ্ৰস্ত লোকৰ অৱস্থাৰ বুজ লোৱাৰ লগতে আশ্ৰয় শিবিৰত থকা লোকসকলৰো খবৰ ল'ব অমিত শাহে আৰু মণিপুৰৰ পৰিস্থিতি সম্পূৰ্ণৰূপে এতিয়াও শান্ত হোৱা নাই আৰু পৰিস্থিতি শান্ত কৰিবলৈ যৎপৰোনাস্তে চেষ্টা চলাই থকা হৈছে সেনাবাহিনীৰ মুৰব্বী তাত আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী তাত আছে আৰু যিসকল লোকে এই কামবোৰ কৰি আছে হিংসা বিয়পাবলৈ চেষ্টা কৰি আছে তেওঁলোকক চূড়ান্ত সতৰ্কবাণী জাৰি কৰা হৈছে তেওঁলোক এতিয়াই শুদ্ধ পথলৈ উভতি আহক নহ'লে তেওঁলোকৰ বিৰুদ্ধে বিহিত পদক্ষেপ অতি কঠোৰভাৱে লোৱা হ'ব ইতিমধ্যে উগ্ৰপন্থী বুলি অভিহিত কৰা হৈছে যিসকলে তাত হিংসা বিয়পাই আছে আৰু সেই উগ্ৰপন্থীক দমন কৰাৰ বাবে সেনাবাহিনীয়ে যৎপৰোনাস্তে চেষ্টা চলাইছে আসাম ৰাইফলছৰ বহুকেইটা প্লাটুন তাত মোতায়েন কৰা হৈছে সেনাবাহিনীৰ বহুকেইটা কোম্পানী প্লাটুন তাত মোতায়েন কৰা হৈছে আৰু ঠায়ে ঠায়ে অভিযান চলি আছে যিমান সোনকালে পাৰে সিমান সোনকালে পৰিস্থিতি শান্ত কৰিবলৈ চেষ্টা চলাই থকা হৈছে আৰু সকলো লোকক এটাই মাত্ৰ বাৰ্তা দিয়া হৈছে যাতে কোনো লোকে উৰা বাতৰি নিবিয়পায় আৰু উৰা বাতৰিত যাতে কোনো লোকে বিশ্বাস নকৰে ইণ্টাৰনেট সেৱা বৰ্তমান কৰ্তন হৈ আছে 31 মেলৈ প্ৰথম পৰ্যায়ত সময়সীমা বান্ধি দিয়া হৈছে কিন্তু যদি পৰিস্থিতি শান্ত নহয় তেনেহ'লে এই 31 মেৰ সময়সীমা আৰু বৃদ্ধি পাব পাৰে ইণ্টাৰনেট সেৱা হয়তো বহু দিনলৈ তাত ব্যাহত হৈ থাকিব পাৰে আমি আপোনালোকক প্ৰতিটো আপডেট জনাবলৈ চেষ্টা কৰি আছো কালি সন্ধিয়াৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ উপস্থিত হৈছিল আৰু উপস্থিত হৈ তেওঁ মণিপুৰৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ লৈছিল ৰাজ্যপালক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে কেইবাখনো বৈঠকত মিলিত হয় আৰু এই বৈঠকবোৰতেই শান্তি প্ৰতিষ্ঠাৰ বাবে কি কি কৰিব পাৰি সেই সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয় অশান্ত জৰ্জৰ যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হোৱা মণিপুৰ শান্ত হ'ব লাগিব আৰু তাৰ বাবেই দৃঢ় স্থিতি গ্ৰহণ কৰা হৈছে ইতিমধ্যে আৰু যিসকলে উগ্ৰপন্থাৰ বাট লৈছে তেওঁলোকক মূলসুঁতিলৈ উভতি আহিবলৈ আহ্বান জনোৱা হৈছে নহ'লে অতি কঠোৰভাৱে তেওঁলোকক দমন কৰা হ'ব ইতিমধ্যেই বহু উগ্ৰপন্থী সেনাবাহিনীৰ গুলীত মৃত্যুমুখত পৰিবলৈ বাধ্য হৈছে আৰু যদি তেওঁলোক এতিয়াও যদি মূলসুঁতিলৈ উভতি নাহে তেনেহ'লে পৰিস্থিতি বিষম হ'বগৈ বাৰে বাৰে সকিয়নি দি থকা হৈছে তাৰ পাছতো উগ্ৰপন্থা এওঁলোকে এৰি দিয়া নাই এতিয়াও বিভিন্ন প্ৰান্তত হিংসা জৰ্জৰ অৱস্থা বিজেপিৰ একাংশ বিধায়কৰ ঘৰলৈ এতিয়াও আক্ৰমণৰ ঘটনা সংঘটিত হৈ আছে লক্ষ্য কৰি বিজেপি বিধায়কৰ ঘৰত শিল দলিওৱা
গ্ৰেনেড দলিওৱা এইবোৰ কাৰ্য এতিয়াও হৈ আছে আৰু বিক্ষিপ্ত ঘটনাবোৰৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে প্ৰতিটো পৰিস্থিতিৰ বুজ লৈ আছে। জম্মু শ্ৰীনগৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ এইবাৰ জনাব বিচাৰিছোঁ। নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি খাৱৈত পৰে যাত্ৰীবাহী বাছ। এই দুৰ্ঘটনাত থিতাতে মৃত্যু হয় 7জন তীৰ্থযাত্ৰী আৰু আহত হয় 16জন। গুৰুতৰভাৱে আহত হয় 4জন তীৰ্থযাত্ৰী। তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঝজ্জাৰ কোটলিৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হয়। অমৃতসৰৰ পৰা কাটৰা অভিমুখে গৈ আছিল এই বাছখন। এক দুৰ্ভাগ্যজনক পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে যাত্ৰীবাহী বাছ। মৃত্যু হৈছে থিতাতে 7জন তীৰ্থযাত্ৰীৰ। আনফালে আহত হৈছে 16জন। গুৰুতৰভাৱে আহত 4জন তীৰ্থযাত্ৰীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ঝজ্জাৰ কোটলিৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হয়। অমৃতসৰৰ পৰা কাটৰা অভিমুখে গৈ আছিল এই বাছখন। के लिए जा रहे थे और ड्राइवर अचानक बहुत पहले ठीक ही से आ रहा था, अचानक अब पता नहीं स्पीड कर लिया, उसके बाद गाड़ी खाई में चल गया। आप लोग कितने फैमिली मेंबर्स? आप लोग कहाँ से आ रहे थे सारे? अमृतसर से आ रहे थे। नहीं, लेकिन आप बिहार के लखीसराय के रहने वाले हैं। हाँ, लखीसराय के हैं रहने वाले। तो अमृतसर कहाँ गए थे? अमृतसर मेरा घर भी वहाँ बना हुआ है ना अमृतसर में, और बाकी फैमिली अमृतसर में रहते हैं। तो पहले लखीसराय से अमृतसर गए हैं, उसके बाद वहाँ से मुंडन कराने के लिए जा रहे थे वैष्णो देवी। कुल कितने लोग थे इस गाड़ी में? बच्चे मिला करके लगभग 72 तो गाड़ी की क्षमता था 72 का। हाँ, उतना क्या हुआ? बच्चे लगा करके क्या लगता है तेज गति थी? गाड़ी बहुत स्पीड, अचानक 500 मीटर पहले ही गाड़ी स्पीड किया, उसके बाद ये हादसा हो गया। पहले आराम से जा रहा था, गाड़ी में कोई दिक्कत नहीं। আৰু আমাৰ সাংবাদিকে এক প্ৰতিবেদন যুগুতাইছে দুৰ্ঘটনাস্থলীৰ পৰা। সেই প্ৰতিবেদনো আগবঢ়াইছোঁ। यहाँ पे जख्मी जो लोग हुए हैं इस बस हादसे में, उनके आने का सिलसिला चालू है। और आप देख सकते हैं कि बाद एक यहाँ पे बच्चे भी हैं और महिलाएं भी हैं, बूढ़े भी हैं, जवान भी हैं। कई लोग जो है यहाँ पे लाए जा चुके हैं। जो है 42 से 43 लोग जख्मी हालात में जो बस एक्सीडेंट हुआ है के पास यहाँ पे लाया गया और पुलिस भी यहाँ पे पहुँची है। और तमाम जो लोग हैं और उनका कहना है कि जो हादसा है और ये काफ़ी दुखद है, इसलिए क्योंकि ये अपने बच्चे के मुंडन करने के लिए जा रहे थे। अब GMC की जो प्रायोरिटी है वो ये है कि इनको सही जो ट्रीटमेंट दिया जाए, ताकि कई अन्य कीमती जाने जो जख्मी हालात में हैं, जो काफ़ी क्रिटिकल हैं, उनको बचाया जा सके। कैमरामैन आशुक के साथ राजन प्रयाग, न्यूज़ 18 जम्मू। আৰু আমাৰ সাংবাদিক ৰাজেন্দ্ৰই শ্ৰীনগৰৰ চিকিৎসালয়ৰ পৰা এইখিনি পৰিৱেশ দেখুৱালে। বাতৰিত এইখিনি সময় হৈছে বাণিজ্যিক বিৰতিৰ। ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং, মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড। উভতি আহিছোঁ বাতৰিৰ মাজলৈ। নুমলীগড় শোধনাগাৰত ভয়ংকৰ অগ্নিকাণ্ড। বিস্ফোৰণত কঁপি উঠিল NRLৰ হাইড্ৰক্ৰেকাৰ ইউনিট। প্ৰায় 2 মাহ বন্ধ হৈ আছিল এই হাইড্ৰক্ৰেকাৰ ইউনিটটো পুনৰ কাৰ্যক্ষম কৰাৰ পিছতে অঘটন সংঘটিত হ'ল। সৌভাগ্যক্ৰমে অগ্নিকাণ্ডত হতাহত হোৱা নাই কোনো লোক। সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে NRL হাইড্ৰক্ৰেকাৰ প্ৰকল্প। আমি পুনৰ জনাইছোঁ আপোনালোকক, নিশাৰ ভাগত NRL হাইড্ৰক্ৰেকাৰ প্ৰকল্পত হঠাৎ অগ্নিকাণ্ড সংঘটিত হয় আৰু তাৰ পাছতে বিস্ফোৰণো হয়। প্ৰায় 2 মাহ বন্ধ হৈ আছিল হাইড্ৰক্ৰেকাৰ ইউনিটটো পুনৰ কাৰ্যক্ষম কৰাৰ পিছতে এই অঘটনটো সংঘটিত হয়। সৌভাগ্যক্ৰমে অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই। সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে এতিয়া NRL হাইড্ৰক্ৰেকাৰ প্ৰকল্প। অকালতে হেৰাই গ'ল অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ 7জনকৈ ছাত্ৰ। মাজনিশা মহানগৰীৰ জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় আৰু শোকাবহ দুৰ্ঘটনাটোৱে জোকাৰিলে সমগ্ৰ ৰাজ্য। দেওবাৰৰ মাজনিশাৰ এই দুৰ্ঘটনাৰ পাছতে এতিয়াও শোকত ম্ৰিয়মান হৈ আছে সকলো। জালুকবাৰী ট্ৰেজেডি, বছৰটোৰ সবাতোকৈ কৰোণতম ঘটনা। তীব্ৰ বেগত আহি ছাত্ৰৰ স্কৰ্পিঅ' বাহনে খুন্দিয়ালে বলেৰো পিকআপ ভেনক। 7 ছাত্ৰৰ থিতাতে মৃত্যু।
চিকিৎসালয়ত মৃত্যুৰে যুঁজ 6 দুৰ্ঘটনাগ্ৰস্তৰ। এইখনেই সেই অভিযুক্ত স্কৰ্পিঅ' বাহনখন। দুৰ্ঘটনাৰ পিছত স্কৰ্পিঅ' বাহনখনৰ অৱস্থা দেখিলেই গম পাব কিমান ভয়ংকৰ আছিল এই দুৰ্ঘটনা। আনহাতে এইখন স্কৰ্পিঅ'খনে খুন্দা মৰা বলেৰ' পিকআপ ভেনখন। দুয়োখন বাহনৰে সন্মুখভাগ সম্পূৰ্ণ বিধ্বস্ত। এই স্কৰ্পিঅ' বাহনখনতেই আছিল অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ 10 গৰাকী তৃতীয় ষান্মাসিকৰ ছাত্ৰ। আটাইকেইজনেই আছিল মহাবিদ্যালয়খনৰ 7 নম্বৰ হোষ্টেলৰ আৱাসী। মাজনিশা আটাইকেইজন আজাৰাৰ ফালৰ পৰা আহি আছিল। তীব্ৰ বেগত অহা স্কৰ্পিঅ' বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰিছিল বলেৰ' পিকআপ ভেনখনক। এই দুৰ্ঘটনা প্ৰত্যক্ষ কৰিছিল কেইজনমান বাইক আৰোহীয়ে। আমি তিনিজনে 3খন বাইক লৈ আহি যাই আছিলোঁ। যাই থাকোঁতে এইখনে আপোনাৰ এয়াৰপৰ্ট ছাইডৰ পৰা আহি পেলাই ফুল স্পীডত আছে, ব্ৰেক মাৰিছে। ব্ৰেক মাৰিতে শব্দ এটা ওলাইছে। মানে আমি একদম স্পটত দেখিছোঁ আৰু যদি মই বাইকখন মানে একদম অলপ আৰু শ্লাইড ওলাই গুচি নাযাওঁ, মই একদম পিছত আছিলোঁ 3জনৰ, তো মই স্পট ডেড হওঁ। আৰু এইখনে উৰি আহি মানে একদম পাল্টি খায়। এইখন আপোনাৰ মহিন্দ্ৰা স্কৰ্পিঅ' বইলাৰৰ গাড়ীখনত ওপৰত গাড়ীখন পৰি গৈছে। এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় যান বাহন আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসহ NDRFৰ এটা দল। ইয়াৰ পিছত কেনেকৈ উদ্ধাৰ কৰা হ'ল, কেনেকৈ লানি লানিকৈ উলিয়াই অনা হ'ল তেজাল ফুলকুমলীয়া ছাত্ৰৰ ছিন্ন ভিন্ন নিথৰ দেহ, সেয়া দেখুৱাব নোৱাৰি, শব্দেৰে ক'বও নোৱাৰি। কেৰেং লগাই কেনে ফাটাই দিয়াৰ পিছত বডিটো দাঙি দিয়াৰ পিছত এটাই ডেড বডি ওলালে, এটাই কিন্তু ওলাব পৰা নাই। এই ফায়াৰ ব্ৰিগেডৰ গাড়ী আহি লিভাৰেদি আৰু ইহঁতৰ কিবা এটা হেৰি আছে প্লাছ টাইপৰ আছে, সেইটো দি হেৰি কৰি কিনে ওলোৱা হৈছে। মই যাবলৈকে তাৰমানে মাটিত 4টা ডেড বডি পৰি আছিলে আৰু 2টা গাড়ীৰ ভিতৰত পাইছোঁ। আৰু স্কৰ্পিঅ' গাড়ীখন আজাৰা দিশৰ পৰা আহি আছিলে, আৰু এই মুৰ্গীৰ গাড়ীখন জালুকবাৰীৰ ফালৰ পৰা। এই দুৰ্ঘটনাৰ সময়ত থিতাতে মৃত্যু ঘটে মঙলদৈৰ কৌশিক বৰুৱা, শিৱসাগৰৰ কৌশিক মোহন, মাজুলীৰ ৰাজকিৰণ ভূঞা, ডিব্ৰুগড়ৰ ইমন বৰুৱা, গুৱাহাটীৰ অৰিন্দ্ৰম ভোৱাল, নগাঁৱৰ উপাংশু শৰ্মা আৰু গুৱাহাটীৰ নিয়ৰ ডেকাৰ। ইফালে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈ মৃন্ময় বৰা, অৰ্ণৱ চক্ৰৱৰ্তী আৰু অৰ্পণ ভূঞা নামৰ আন 3গৰাকী ছাত্ৰই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যুৰে যুঁজ দি আছে। ইফালে এই ঘটনাত বলেৰ' পিকআপ ভেনখনত থকা মুজাম্মিল হক, ইউছুফ আলী আৰু ৰাজীৱ আলী নামৰ 3গৰাকী চালক আৰু হেণ্ডিমেন গুৰুতৰভাৱে আহত হয়। ইফালে এই ঘটনাৰ পিছতেই প্ৰায় 2.5 ঘণ্টা ধৰি অঞ্চলটোত সৃষ্টি হয় তীব্ৰ যান-জঁটৰ। গমেই নাপায় যে এখন স্কৰ্পিঅ' না বলেৰ' কি এক্সিডেণ্ট হৈছে, এনেকুৱা চিটুৱেশ্যন হৈছিল। স্কৰ্পিঅ'খন বলেৰ'খনৰ ওপৰত আগৰ পৰা, বলেৰ' ড্ৰাইভাৰজনে ফাঁচি আছে, সি চিঞৰি আছে। মিনিমামটো স্পীড কোৱা মতে আৰু যিজন মানুহ গাড়ীখন তেখেতে এখন গাড়ী অভাৰটেক কৰি আহিছে কমাৰ্চিয়েল চুবিজাৰ, তেখেতে অৱগত কৰিছে যে 140ৰ ওপৰত থাকিব লাগিব বুলি। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। আনফালে অভিশপ্ত স্কৰ্পিঅ' বাহন দুৰ্ঘটনাত 7জন ছাত্ৰৰ মৃত্যুৰ পিছতে 7 নম্বৰ হোষ্টেলত বিৰাজ কৰিছে নিমাওমা পৰিৱেশে। জালুকবাৰী অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষই ক'লে এই ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক। জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ইতিহাসত সবাতোকৈ নিৰ্মম ঘটনা। 7 গৰাকীকৈ ছাত্ৰই হেৰুৱালে প্ৰাণ। তিনিজনে যুঁজিছে মৃত্যুৰ সৈতে। এখন স্কৰ্পিঅ' বাহনত আহিছিল একেটা হোষ্টেলৰ 10 গৰাকীকৈ ছাত্ৰ। শনিবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচনত 2জন ছাত্ৰ পৰাজিত হোৱা বাবেই দুখ পাতলাবলৈ ভাড়ালৈ স্কৰ্পিঅ' বাহন আনি দেওবাৰৰ দিনটো অনাই বনাই ঘূৰি ফুৰিছিল ছাত্ৰকেইজন। মাজনিশা আৱাসলৈ ঘূৰি আহিছিল ছাত্ৰৰ দলটো, কিন্তু তাৰ পিছতেই ঘটিল নিৰ্মম দুৰ্ঘটনা। এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অতুল বৰাৰ। গোটেই ঘটনাটো মানে ইহঁতে ৰাতি কিবা গাড়ী ভাড়া কৰি ওলাই গৈছে, ওলাই এনেকুৱা এক্সিডেণ্ট কৰিছে বুলি ক'লে।
It's very unfortunate. We have also got the children of similar age. So আমি গোটেই কথাটো বুজি পাইছোঁ। ইফালে ঘটনাৰ পিছৰে পৰা নিমামাও হৈ পৰিছে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭ নম্বৰ আৱাস। এই ৭ নম্বৰ আৱাসত আছিল ১৬ গৰাকী ছাত্ৰ। বিধিৰ বিপাকত ১৬ জনৰ ১০ গৰাকীৰ বাবেই হঠাৎ নামি আহিল বিপৰ্যয়। ইফালে দুৰ্ঘটনাত পতিত হোৱা এই স্কৰ্পিঅ'খন মাত্ৰ ৩ মাহ পূৰ্বে কিনিছিল সৌভিক ঠাকুৰ নামৰ IITৰ এগৰাকী প্ৰাক্তন ছাত্ৰই। সৌভিকৰ পৰা ৪ ঘণ্টাৰ বাবে গাড়ীখন খুজি নিছিল ৭ নং আৱাসৰ ২ ছাত্ৰ কৌশিক মোহন আৰু অৰ্পণ ভূঞাই। পিছে সেই বাহনেই যে এই ৭ ছাত্ৰৰ মৃত্যুৰ ৰথ হ'ব সেয়া কোনেনো জানিব পাৰিছিল। মালিগাঁৱৰ পৰা ৰাকিবুৰ ৰহমান, আজাৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতা, নিউজ ১৮ অসম নৰ্থ ইষ্ট। গোৱালপাৰাৰ কৃষ্ণাৰ শালপৰাত এইবাৰ বন কৰ্মীক আক্ৰমণ কৰিছে বন মাফিয়াই। বন মাফিয়াৰ আক্ৰমণত নিহত হৈছে এগৰাকী বন কৰ্মী, আহত হৈছে ৪জন বন কৰ্মী। বনাঞ্চলৰ গছ কাটি থকাৰ খবৰ পাই সেই স্থানলৈ গৈছিল বন কৰ্মীৰ দলটো আৰু তাতেই নিশা বন কৰ্মীৰ দলটোক বেয়াকৈ প্ৰহাৰ কৰে বন মাফিয়াৰ দলটোৱে। দা জাঠি জোং লৈ আক্ৰমণ কৰে বন কৰ্মীৰ দলটোক। ইয়াৰে চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যুক আঁকোৱালি লয় ৰাজবি হুছেইন নামৰ বন বিভাগৰ যুৱকজনে। সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি গাড়ী চালক নজৰুল ইছলাম ৰহমান নামৰ বন কৰ্মীজন। আমি পুনৰবাৰ আপোনালোকক জনাইছোঁ এই খবৰ গোৱালপাৰাৰ কৃষ্ণাৰ শালপাৰাৰ, য'ত বন কৰ্মীক আক্ৰমণ কৰিছে বন মাফিয়াই। বন মাফিয়াৰ আক্ৰমণত নিহত হৈছে এগৰাকী বন কৰ্মী, আহত হৈছে ৪জন বন কৰ্মী। বনাঞ্চলৰ গছ কাটি থকাৰ খবৰ পাই সেই স্থানলৈ গৈছিল বন কৰ্মীৰ দলটো আৰু তাতেই নিশা বন কৰ্মীৰ দলটোক বেয়াকৈ প্ৰহাৰ কৰে বন মাফিয়াৰ দলটোৱে। দা জাঠি জোং লৈ আক্ৰমণ কৰে বন কৰ্মীৰ দলটোক। ইয়াৰে চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যুক আঁকোৱালি লয় ৰাজবি হুছেইন নামৰ বন বিভাগৰ যুৱকজনে। বন মাফিয়াৰ দপদপনি চলিছে, বন কৰ্মীক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। ইয়াতকৈ দুৰ্ভাগ্যজনক কি হ'ব পাৰে? বন বিভাগৰ কৰ্মীক প্ৰহাৰ কৰি মৃত্যুমুখলৈ ঠেলি দিলে বন মাফিয়াই। শালপাৰা এৰিয়াত আমাৰ বড়মাটিয়া PRF পৰে, সেই এৰিয়াত গছ কটা গম পাই আমাৰ ষ্টাফ পঠিয়ালোঁ ৮টামান বজাত। তাৰপিছত সিহঁতে জংঘলত সোমাই গাড়ী গছ কটা এখন ট্ৰেক্টৰৰ লগত পালে, কিন্তু ট্ৰেক্টৰটো ষ্টাৰ্ট কৰিবলৈ চালোঁ, ট্ৰেক্টৰটো ষ্টাৰ্ট নহয়। সেইটো কাৰণে আমি বেলেগ এটা ট্ৰেক্টৰটো ষ্টাৰ্ট কৰিবৰ কাৰণে আমাৰ ষ্টাফ আৰু 2জনমান আৰু ট্ৰেক্টৰৰ মানুহ পঠিয়াইছিলোঁ। সিহঁতে তাৰমানে কি হ'ল, জেগাটো মানে গম নাপালে, অলপ গাঁৱলৈ আগবাঢ়িব, গাঁৱৰ মানুহে ভেটি তাতে সিহঁতক মাৰিলে। তাৰমানে কিমানজনক আপোনালোকৰ মাৰিছে, আহত হৈছে আৰু কেনেকুৱা এতিয়া গুৰুতৰভাৱে আহত হৈছে? বহুত গুৰুতৰভাৱে আহত হৈছে, 4জন বহুত গুৰুতৰভাৱে আহত হৈছে আৰু বাকীকেইটা জংঘলতে আছিলে, যিহেতু সিহঁতক নাপালি, সিহঁতকো খেদাই গৈছিলে। সিহঁতে যেনে তেনে সিহঁতৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। চোৰাং কাঠ বেপাৰীসকলে মাৰিছে আৰু কি অস্ত্ৰৰে তেওঁলোক আক্ৰমণ কৰিছে? সিহঁতে লাঠি, জোং আৰু বিশেষকৈ দাও, গোটেইবোৰৰ হাততে দাও, কটাৰী সেইবোৰ লৈছে আৰু মূৰতো কাটিছে। মূৰত গোটেইবোৰৰে মূৰৰ আঘাত আছে আৰু হাত ভৰি গোটেইবোৰ দাও আৰু দাৱেৰে কাটিছে। সাংবাদিক অৰূপ আছে ফুল লাইনত। অৰূপ, আপোনাৰ পৰা অধিক জানিব বিচাৰিছোঁ, যিহেতু এয়া বন মাফিয়াৰ দপদপনিৰ খবৰ, এজন বন কৰ্মীৰ মৃত্যু হৈ গ'ল, ইয়াতকৈ দুৰ্ভাগ্যজনক আৰু একো হ'ব নোৱাৰে। নিশ্চয়কৈ প্ৰাঞ্জল, ইয়াতকৈ দুৰ্ভাগ্যজনক কথা আৰু একো হ'ব নোৱাৰে। কাৰণ বন সুৰক্ষাৰ নামত আচলতে যদি এনেধৰণে বনকৰ্মী এগৰাকী বন মাফিয়াৰ হাততে মৃত্যুবৰণ কৰিব লগা হয়, তাতকৈ দুখদায়ক খবৰ আচলতে ৰাজ্যবাসীৰ কাৰণে একো হ'বই নোৱাৰে। আৰু তেনেকুৱা এক ঘটনা সংঘটিত হ'ল যোৱা নিশা 10-10:30 বজাত। ইতিমধ্যে আপুনি সেই কথা উল্লেখ কৰিছে, তথাপি মই পুনৰবাৰ ক'ব বিচাৰিম যে শালপাৰাস্থিত যিটো দাৰাপাৰা বনাঞ্চল এটা এৰিয়া আছে, বৰজাৰ বনাঞ্চল এখন আছে, তাত গছ কাটি থকা খবৰ লাভ কৰিছিলে বনকৰ্মীৰ দলে। আৰু যেতিয়া খবৰ লাভ কৰিছিলে তেতিয়া ততাতৈয়াকৈ 4জনীয়া বনকৰ্মীৰ দলটোৱে তালৈ ৰাওনা হৈছিলে। আৰু প্ৰথম অৱস্থাত বনাঞ্চলৰ কাষতে কেইটামান কুণ্ডা, গছৰ কুণ্ডা প্ৰত্যক্ষ কৰিছিলে। সেই কুণ্ডাখিনি বন কাৰ্যালয়লৈ পঠাই দি আকৌ ভিতৰত গছ কাটি থকাৰ সন্দেহ পাইছিল তেখেতসকলে। আৰু ভিতৰলৈ যেতিয়া সোমাই গৈছিলে তেতিয়া ট্ৰেক্টৰ এখনত লোড হৈ আছিলে অবৈধ চোৰাং শাল গছৰ কুণ্ডা। আৰু সেই শাল গছৰ কুণ্ডাখিনি লৈ আহিব বিচৰাতে আচলতে হয়তো লুকাই আছিলে বন মাফিয়াৰ দলটো। আৰু অতৰ্কিতে চাৰিওফালৰ পৰা দা, খুকুৰি এনেধৰণৰ চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। আৰু এই বনকৰ্মীকেইজনৰ দেহত কেইবাটা অংশত চোকা অস্ত্ৰৰ আঘাতো স্পষ্ট হৈছে। আৰু তাৰে এগৰাকী ৰাজবি আহমেদ বুলি
বনকৰ্মীগৰাকী সংকটজনক অৱস্থাত গুৱাহাটীলৈ নিয়াৰ পথত নিশা আচলতে পুৱতি নিশা মৃত্যু কাকলি ল'ব লগা হৈছে আৰু দুজনৰ অৱস্থা এতিয়া সংকটজনক, যি দুজন এতিয়া মৃত্যুৰে যুঁজিছে গুৱাহাটী চিকিৎসালয়ত। আৰু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব প্ৰাঞ্জল, যে এগৰাকী বনকৰ্মীৰ মোবাইল ফোন দুটাকৈ সোণৰ আঙুঠি লৈ যোৱা বুলি বন মাফিয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। আৰু এনেকুৱাই যদি হৈছে আচলতে বনকৰ্মী কি ধৰণে আচলতে বন সুৰক্ষা কৰিব সেইটো ডাঙৰ প্ৰশ্ন হৈছে। যিহেতু নিজৰ সুৰক্ষা যদি তেখেতসকলে কৰিব নোৱাৰে, বনৰ সুৰক্ষা কেনেধৰণে কৰিব, এই বিষয়টো আচলতে অতি গুৰুত্ব সহকাৰে ল'ব লাগে বন বিভাগে। বন মন্ত্ৰীয়ে এই ক্ষেত্ৰত হস্তক্ষেপ গ্ৰহণ কৰিব লাগে, কাৰণ যিসকল বনকৰ্মী এনেধৰণৰ বন মাফিয়াৰ বিৰুদ্ধে অভিযান চলাব যায়, তেতিয়া আমি দেখিবলৈ পাওঁ আচলতে তেখেতসকলৰ হাতত কিন্তু কোনো ধৰণৰ তেনেকুৱা ধৰণৰ অস্ত্ৰ থাকিব, যি ধৰণৰ অস্ত্ৰ থাকিব লাগে সেই অস্ত্ৰ কিন্তু তেখেতসকলৰ নাথাকে। আৰু অস্ত্ৰ নাথাকাৰ কাৰণে আচলতে হয়তো বন মাফিয়াৰ দলটোৱে আক্ৰমণ কৰিবলৈ সাহস গোটাইছিলে আৰু এনেধৰণে দা কুকুৰেৰে উপযোগ কৰি আক্ৰমণ কৰি এজন বনকৰ্মীক নিহত কৰিলে। প্ৰাঞ্জল, ধন্যবাদ অৰূপনাথ। মুঠতে অত্যন্ত চিন্তাজনক কথা, বন মাফিয়াই কেৱল আক্ৰমণ কৰাতে ক্ষান্ত নাথাকিল বা হত্যা কৰাতে ক্ষান্ত নাথাকিল, সোণৰ আঙুঠি পৰ্যন্ত কাঢ়ি লৈ গ'ল। এই বন মাফিয়াক দমন কৰাটো এতিয়া প্ৰয়োজন বুলি সৰ্বত্ৰ দাবী উত্থাপন হৈছে। গোৱালপাৰাৰ কৃষ্ণাইত বন কৰ্মীক আক্ৰমণৰ এই খবৰ আমি আপোনালোকক জনাইছোঁ। তাৰ পাছতে হাহাকাৰ লাগিছে সকলো বন কৰ্মীৰ মাজত। দা জাঠিৰে আক্ৰমণ কৰি এজন বন কৰ্মীক হত্যা কৰা হ'ল আৰু বহুকেইজন আঘাতপ্ৰাপ্ত হৈছে। পৰ্যাপ্ত হাতত বন্দুক বা তেনেধৰণৰ যিখিনি থাকিব লাগে মাৰণাস্ত্ৰ বনকৰ্মীৰ হাতত সেইখিনি নাছিল, যাৰ বাবেই প্ৰতিহত কৰিব পৰা নাছিল বন মাফিয়াৰ দলটোক বনকৰ্মীৰ দলটোৱে, যাৰ ফলত এজন বনকৰ্মীৰ দুৰ্ভাগ্যজনকভাৱে ইতিমধ্যে মৃত্যু হৈছে। বাতৰিৰ ধাৰাবাহিকতা আমি অক্ষুণ্ণ ৰাখিম, কিন্তু সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। কেৱল ষ্ট্ৰং নহয়, শিলঘাট বনখণ্ডৰ বনকৰ্মীয়ে নিয়মীয়াকৈ টহল দি আছে বাগিচাখনত। শীঘ্ৰেই বুঢ়াপাহাৰ বনাঞ্চল কৰ্তৃপক্ষই আঘাতপ্ৰাপ্ত গড়টোৰ চিকিৎসাৰ ব্যৱস্থা কৰিব।